धिंग से 2 भाजपा नेताओं के अपहरण की घटना से क्षेत्र में हड़कंप मच गया है। सोमवार की रात भाजपा नेता अजीत दास और दिव्य ज्योति हजारिका का 5 सदस्यीय अपहरणकर्ताओं के दल ने अगवा कर लिया। अपहरणकर्ताओं ने दोनों भाजपा नेताओं को अगवा कर बटद्रवा के हाई डूबी ले गए और उनसे मारपीट की। हाल ही में भाजपा एससी युवा मोर्चा के नौगांव जिला सचिव अजीत दास और उपाध्यक्ष दिव्य ज्योति हजारिका से सरकारी योजना के नाम पर 4 लाख रुपए वसूली की रकम मांग की गई थी। इसलिए दोनों को अगवा कर उन्हें जान से मारने की कोशिश की गई। अपहरण कांड में शामिल 2 आरोपियों की पहचान भी कर ली गई है। इनमें लक्षेश्वर नाथ और मौसम नाथ शामिल है। इस सिलसिले में थाने में मामला दर्ज कराया गया है। नाथे आमार पर 4 लाख टका आमार विचारिছে। लक्षेश्वर नाथ कोन হয়? तारे बासिंदा। आमार दुटाक काली আপোনাৰ ढिंगले मातिले কিছুমান গুণ্ডা লৈ আহিছে। গুণ্ডা লৈ আহি পেলাই আমাক গাড়ীত বহাই লৈছে মাজত। সেই তেতিয়াৰ পৰা আমাক মানে গাড়ীৰ ভিতৰত বহাই লৈ খুব পিটিছে। কেইজন আছিল? তাতে বাউন্সাৰ লৈ আহিছে তেওঁলোকে। আমি 5জন দেখিছো, বাকি পিছত গাড়ীখন আছে। বাকি 12 কিমান আছে আমি নাজানো। ৰাস্তা ৰখি পিটিছে নে ৰাস্তাত দুখন গাড়ী ৰখাই লৈছে? মূৰে চূৰে ঘুচি আহিছে, তেওঁকো মাৰিছে, বুকুটো মাৰিছে। বাৰে বাৰে গুলিয়াই দিম শব্দটো ইউজ কৰি আছে তেওঁলোকে। গুলিয়াই দিম বুলি কৈছে। ইয়াক যেতিয়া পিটি আছে মোকো ইয়াত মাথা চাথা বহুত এটেক কৰিছে। তাৰপিছত মই মানে একো কৰিব পৰা নাই, কি কৰিম এতিয়া। মই মাত দিলে মানে হয় বুলি ক'লেও সিহঁতে মাৰে, নহয় বুলি ক'লেও মাৰে। আৰু অপশ্যনে নাই কোৱা মানে একো। তাৰ মোক কৈছে বোলে ইয়াক বাহিৰত লৈ যা, সেইখন গাড়ীত বহাগৈ, ইয়াক একদম এই হাত ভৰি ভাঙি দে আৰু যদি নমৰে ডাইৰেক্ট শ্বুট কৰি দে। মোক এজনে বুকুত ধৰি নমালে, এজন এই বাকী 3জন ৰখি আছে। যেতিয়া নমালে মই মোকতো মাৰি পেলাব এতিয়া, কাৰণ সিহঁতত ইমান কেইজন আছে মানুহ, সেইখন গাড়ীতো মানুহ আছে, মইতো বাচিব লাগিব। মই সিহঁতক ধাক্কা মাৰি দিলোঁ। 2জন ৰখি আছিলে, ধাক্কা মাৰি দি মই ওচৰতে পথাৰ আছিলে, তাত পানীও আছিলে, ধাননি পথাৰ, মই তাত জাপ মাৰি দিলোঁ।